আপোনালোক সকলোকে স্বাগতম বন্ধুসকল আজি মই আপোনালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰিবলৈ গৈ আছো সেইটো হৈছে পৰ্টফলিও আমি সকলোৱে গম পাই আছো যে নিয়ছৰ d.el.ed পৰীক্ষাৰ্থীসকলক নিয়ছৰ ফালৰ পৰা পৰ্টফলিও এজন ষ্টুডেন্টৰ পৰ্টফলিও বনাবলৈ আৰু সাবমিট কৰিবলৈ দিছে গতিকে আমি আজি এই পৰ্টফলিও কেনেকৈ বনাব লাগে তাৰ এটা ডেমনষ্ট্ৰেচন মই আগবঢ়াবলৈ ওলাইছো বন্ধুসকল এই পৰ্টফলিও বনোৱাৰ আগতে প্ৰথমতে আমি যিজন ছাত্ৰ বা ছাত্ৰীৰ ওপৰত পৰ্টফলিও বনাবলৈ গৈ আছো সেইজনৰ সম্পূৰ্ণ তথ্য আমাৰ হাতত থাকিব লাগিব আৰু থকাৰ পিছত মই উল্লেখ কৰা ধৰণে এই পৰ্টফলিও বনাবলৈ আগবাঢ়িব পাৰো প্ৰথমতে বন্ধুসকল এই সন্মুখৰ পেজটো আমি এনেদৰে বনাব পাৰো পৰ্টফলিও স্কুলৰ নাম আমি যিখন স্কুলত আমি শিক্ষকতা কৰি আছো ইয়াৰ পিছত পৰীক্ষাৰ্থীৰ নাম অৰ্থাৎ আমাৰ নাম ইয়াৰ পিছত এনৰোলমেন্ট নাম্বাৰ অৰ্থাৎ d.el.ed নিয়ছৰ ফালৰ পৰা আমাক দিয়া এনৰোলমেন্ট নম্বৰটো ইয়াত লিখিব লাগিব এইটো হৈছে পৰ্টফলিওটোৰ সন্মুখ পেজ বন্ধুসকল ইয়াৰ পিছত আমি মই উল্লেখ কৰা ধৰণে এনেদৰে বনাব পাৰো এইটো হৈছে পৰ্টফলিওটোৰ দ্বিতীয়টো পৃষ্ঠা বন্ধুসকল ইয়াত মই লিখিছো শিশু এজনৰ পৰ্টফলিও প্ৰথমতে চাব পাৰে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নাম অৰ্থাৎ আমি যিজন বা ছাত্ৰ বা ছাত্ৰীৰ পৰ্টফলিও বনাবলৈ গৈছো তেওঁৰ নাম ইয়াৰ পিছত তেওঁ পঢ়ি থকা শ্ৰেণী ইয়াৰ পিছত তেওঁৰ ৰোল নম্বৰ ইয়াৰ পিছত তেওঁৰ জন্মৰ তাৰিখ উচ্চতা ইয়াৰ পিছত ওজন ইয়াৰ পিছত তেওঁৰ ঠিকনা গাঁও লাগিব ইয়াৰ পিছত ডাকঘৰ জিলা পিন নম্বৰ ইয়াৰ পিছত সেই ষ্টুডেন্ট ছাত্ৰ বা ছাত্ৰীগৰাকীৰ পাৰিবাৰিক তথ্যৰ ভিতৰত পিতৃৰ নাম মাতৃৰ নাম শিক্ষাগত অৰ্হতা পিতৃৰ শিক্ষাগত অৰ্হতা আৰু মাতৃৰ শিক্ষাগত অৰ্হতা ইয়াৰ পিছত কৰ্মসংস্থাপন পিতৃৰ কি কাম কৰে মাতৃৰ কি কাম কৰে ইয়াৰ পিছত পৰিয়ালৰ মাহিলী উপাৰ্জন ইয়াৰ পিছত পৰিয়ালৰ মুঠ সদস্যৰ বিৱৰণী পুৰুষ কিমানজন আছে মহিলা কিমানজন বন্ধুসকল এইটো হৈছে পৰ্টফলিওটোৰ দ্বিতীয়টো পেজ ইয়াৰ পিছত আমি তৃতীয়টো পৃষ্ঠালৈ আগবাঢ়ো বন্ধুসকল ইয়াত আমি উল্লেখ কৰিব লাগিব প্ৰথমতে শিক্ষাবৰ্ষ অৰ্থাৎ কোনটো শিক্ষাবৰ্ষত আমি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ পৰা তথ্যসমূহ আমি ইয়াত লিখিবলৈ লৈছো সেই শিক্ষাবৰ্ষত দিব মই ইয়াত দিছো 17-18 আপোনালোকে 16 আৰু 17 দিব পাৰে ইয়াৰ পিছত বন্ধুসকল আমি লিখিব লাগিব কাৰ্যদিন আৰু উপস্থিতিৰ বিৱৰণী অৰ্থাৎ আমাৰ বিদ্যালয়ত মাহিলী আমি প্ৰত্যেকটা মাহত কিমান দিন বিদ্যালয়ত ক্লাছ কৰা হৈছে আৰু কিমান দিন এই ছাত্ৰ বা ছাত্ৰীগৰাকী উপস্থিত আছে তাৰ আমি এখন তালিকা প্ৰস্তুত কৰিব আৰু তাত মই প্ৰথমতে লিখিছো মাহৰ নাম জানুৱাৰীৰ পৰা এনেদৰে একদম শেষলৈকে ডিসেম্বৰ ইয়াৰ পিছত কাৰ্যদিন ইয়াৰ অৰ্থ কাৰ্যদিন মানে আমাৰ বিদ্যালয়ত কিমান দিন ক্লাছ হৈছে জানুৱাৰী মাহত ফেব্ৰুৱাৰী মাহত এনেদৰে গোটেইকেইটা মাহত আৰু উপস্থিতি ইয়াৰ অৰ্থ এই জানুৱাৰী মাহত ছাত্ৰ বা ছাত্ৰীসকলে কিমান দিন উপস্থিত আছিল ফেব্ৰুৱাৰী মাহত কিমান দিন উপস্থিত এনেদৰে পৃথককৈ আমি সকলো মাহৰ লিখিব লাগিব ইয়াৰ পিছত আমি আৰু এখন তালিকা কৰিব লাগিব সেই তালিকাখন হৈছে শৈক্ষিক দিশত হোৱা বিকাশৰ বিৱৰণী অৰ্থাৎ আমি বনাবলৈ লোৱা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ শৈক্ষিক দিশত কেনেকুৱা বিকাশ তাৰ বিৱৰণী আমি আগবঢ়াব লাগিব মই ইয়াত এখন তালিকা প্ৰস্তুত কৰি দিছো ইয়াত প্ৰথমতে ৰাখিছো ব্যক্তিত্বমূলক কাৰ্য আৰু দ্বিতীয়তে ৰাখিছো বিশেষ ভাৱভংগীমূলক কাৰ্য ব্যক্তিত্বমূলক কাৰ্যৰ ভিতৰত মই আকৌ দুটা কেটেগৰীত ভাগ কৰিছো প্ৰকাৰ আৰু গ্ৰেড ইয়াৰ অৰ্থ হৈছে এই ব্যক্তিত্বমূলক কাৰ্যত আমি কেনে ধৰণৰ গুণবিলাক ৰাখিম ইয়াত প্ৰথমতে দিছো মই নেতৃত্বশীলতা ইয়াত গ্ৰেড কিমান দিব বন্ধুসকল আপোনালোকে জানিব ইয়াৰ পিছত দায়িত্বশীলতা সময়ানুৱৰ্তিতা সামাজিকতা নিয়মানুৱৰ্তিতা সযোগ ভাৱনা আচৰণ ইয়াৰ পিছত বিশেষ ভংগীমূলক কাৰ্যত মই দিছো প্ৰথমতে খেলা ধূলা দ্বিতীয়তে নাচ গান তৃতীয়তে অংকন দক্ষতা চতুৰ্থতে সৃজনীশীলতা আৰু যদি কিবা ৰৈ গৈছে বন্ধুসকল আপোনালোকে ইয়াত দিব পাৰিব ইয়াত প্ৰথমতে থকা গ্ৰেড শব্দটো ইয়াত দন্তীয় দ হৈ আছে আপোনালোকে মূৰ্ধন্য দ কৰি ল'ব পাৰে বন্ধুসকল ইয়াৰ পিছৰ পেজটোলৈ আমি আগবাঢ়ো ইয়াৰ পিছত পেজটোৰ আপোনালোকে ইয়াত লিখিব লাগে বন্ধুসকল শৈক্ষিক দিশত হোৱা বিকাশৰ বিৱৰণী আমি যিজন ছাত্ৰ বা ছাত্ৰীৰ ওপৰত বন্ধুসকল পৰ্টফলিও বনাবলৈ গৈ আছো তেওঁৰ শৈক্ষিক দিশত হোৱা বিকাশৰ বিৱৰণী আগবঢ়াব লাগিব ইয়াত আমি মই দিয়া ধৰণে আমি তালিকাখন বনাব পাৰো ইয়াত আমি দিছো বিষয়সমূহ অৰ্থাৎ আমাৰ বিদ্যালয়ত কোনবোৰ বিষয় আমি সামৰি লৈছো ইয়াৰ পিছত আমি যিটো আমাৰ পৰীক্ষা পদ্ধতি আছে আমাৰ বিদ্যালয়ত বন্ধুসকল প্ৰথম গট পৰীক্ষা দ্বিতীয় গট পৰীক্ষা তাৰ পিছত 6 মাহিলী পৰীক্ষা হয় তাৰ পিছত আকৌ তৃতীয় গট পৰীক্ষা চতুৰ্থ গট পৰীক্ষা বছৰিকীয়া পৰীক্ষা এনে ধৰণে হয় বন্ধুসকল তো আপোনালোকে যেনে ধৰণে পৰীক্ষা পদ্ধতি আপোনালোকৰ বিদ্যালয়ত আছে এনেকৈ আপোনালোকে বনাই ল'ব আৰু এটা আপোনালোকৰ যি বিষয় আছে সেই বিষয়সমূহ দিব আৰু প্ৰত্যেকৰ আপোনালোকে গ্ৰেডো দিব পাৰে আৰু প্ৰত্যেকৰ আপোনালোকে মাৰ্কো দিব মই তালিকাখন বন্ধুসকল মাৰ্কৰ ওপৰত ভিত্তি কৰি বনাইছো গতিকে আপোনালোকে ইয়াত মাৰ্কবোৰ লিখিব পাৰে প্ৰত্যেক বিষয়ত ইয়াৰ পিছত ইয়াৰ শতাংশ লিখিব পাৰে আৰু ইয়াৰ পিছত মুঠ গ্ৰেড দিব পাৰে আৰু গ্ৰেডত আপোনালোকে প্ৰথম গট দ্বিতীয় গট 6 মাহিলী পৰীক্ষা মিলি এটা গ্ৰেড আৰু তৃতীয় গট চতুৰ্থ গট বছৰিকীয়া মিলি এটা গ্ৰেড দিব পাৰে বন্ধুসকল আপোনালোকে আপোনালোকৰ স্কুলৰ পৰীক্ষা পদ্ধতি এই তালিকাখন বনাই ল'ব পাৰে ইয়াৰ পিছত বন্ধুসকল আমি
ইয়াৰ পৃষ্ঠাত আমি দিব লাগিব বন্ধুসকল শিশুজন বা জনীৰ কিছুমান অন্যান্য দক্ষতাৰ বিৱৰণী। বন্ধুসকল শৈক্ষিক দক্ষতা আৰু শৈক্ষিক দক্ষতাৰ উপৰিও বন্ধুসকল শিশুজন বা জনীৰ কিছুমান অন্যান্য দক্ষতা থাকিব পাৰে। ইয়াৰ ভিতৰত মই এখন তালিকা আগবঢ়াইছোঁ। ইয়াত মই দিছোঁ ক্ৰমিক নম্বৰ, শিক্ষণ বিন্দু বা দক্ষতা আৰু মন্তব্য। সেই দক্ষতাসমূহ পাৰে নে নোৱাৰে এনেকুৱা। প্ৰথম দিছোঁ ছাত্ৰ বা ছাত্ৰীগৰাকী অসমীয়া ভাষা শুদ্ধকৈ লিখিব পাৰে নে নোৱাৰে বন্ধুসকল। ইয়াত মন্তব্যত মই দিছোঁ পাৰে। ইয়াত শুদ্ধকৈ হৈ আছে বন্ধুসকল। ইয়াত আপোনালোকে হ্ৰস্বকাৰ লগাই দিব। ইয়াৰ পিছত দ্বিতীয়তে হৈছে ইংৰাজী ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰে নে নোৱাৰে বন্ধুসকল। মন্তব্যত পাৰে। এনেকুৱাকৈ যোগ বিয়োগ আৰু পূৰণ নেওতা মুখস্থ কৰিব পাৰে নে নোৱাৰে। কথা প্ৰশ্ন নিজে বুজিব পাৰে নে নোৱাৰে। গণিতৰ সমস্যাৰাজি শিক্ষকে বুজাই দিয়াৰ পিছত নিজে কৰিব পাৰে নে নোৱাৰে। যিকোনো বিষয়ৰ প্ৰশ্ন উত্তৰ দীৰ্ঘদিনৰ বাবে মনত ৰাখিব পাৰে নে নোৱাৰে। ধৰি দিয়া বিষয়ৰ ওপৰত নিজে ছবি অংকন কৰিব পাৰে নে নোৱাৰে। এনেকুৱা ধৰণৰ দক্ষতাসমূহ মই ইয়াত দিছোঁ বন্ধুসকল। আপোনালোকে নিজে আৰু কিছুমান দক্ষতা লগাই দিব পাৰে। ইয়াৰ পিছত বন্ধুসকল এই আটাইবোৰৰ উপৰিও শিশু এজনৰ বা জনীৰ কিছুমান লক্ষণীয় দিশ থাকিব পাৰে। ইয়াৰ ভিতৰত মই আগবঢ়াইছোঁ শিশুজনে ভৱিষ্যতে এজনে কি হ'ব ইচ্ছা কৰে। ইয়াত বন্ধুসকল মই দিছোঁ ইঞ্জিনিয়াৰ হ'ব ইচ্ছা কৰে। আপোনালোকে যি শিশুজনৰ পৰা জানি লৈ আপোনালোকে ইয়াত আগবঢ়াব পাৰে। ইয়াৰ পিছত মই দিছোঁ শিশুজনৰ পৰিয়ালৰ যদিও মধ্যবিত্ত শ্ৰেণী তথাপিও পিতৃ মাতৃয়ে প্ৰয়োজনীয় সকলো ধৰণৰ বয় বস্তু শিশুজনক যোগান ধৰে। ইয়াৰ পিছত বন্ধুসকল লিখিব পাৰে পিতৃ মাতৃয়ে শিশুজনৰ শিক্ষাৰ প্ৰতি বিশেষভাৱে সচেতন। কোনো এটা জটিল বিষয়ৰ কথা বুজি নাপালে বা পিতৃ মাতৃয়ে বুজাই দিব নোৱাৰিলে সেই বিষয়টোৰ শিক্ষক বা শিক্ষয়িত্ৰীৰ লগত ফোনত হ'লেও তাক মোকাবিলা কৰে বন্ধুসকল। ইয়াৰ পিছত আপোনালোকে লিখিব পাৰে শিশুজনে পঢ়া শুনাত অতি বেছিকৈ আগ্ৰহী। ইয়াৰ পিছত আৰু কিছুমান লক্ষণীয় দিশ আপোনালোকে ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰে বন্ধুসকল। মই এইকেইটা দি দিছোঁ, আপোনালোকে ইয়াত দিব পাৰে 10টালৈকে দিব পাৰে বন্ধুসকল। ইয়াৰ পিছত আপোনালোকে ইয়াত চহী কৰিব লাগিব। সেই শ্ৰেণীটোৰ যিজন শ্ৰেণী শিক্ষক তেওঁৰ চহী লাগিব আৰু আপোনালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষৰ চহী লাগিব। ইয়াৰ পিছত যিজন ছাত্ৰ বা ছাত্ৰীৰ এই বনোৱা হৈছে এই পৰ্টফলিঅ'টো তাৰ অভিভাৱকৰ ছিগনেচাৰ লাগিব বন্ধুসকল। এই আছিল আপোনালোকৰ সন্মুখত এটা পৰ্টফলিঅ'ৰ এটা আৰ্হি বন্ধুসকল। ইয়াত আপোনালোকে আপোনালোকৰ মতে কিছুমান পৰিৱৰ্তন কৰি ল'ব পাৰে বন্ধুসকল। এইটো আছিল চমুকৈ পৰ্টফলিঅ'ৰ এটা আৰ্হি। গতিকে বন্ধুসকল ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কিবা পৰিৱৰ্তন কৰিব লগা হ'লে আপোনালোকে কমেণ্ট কৰক। আৰু মোৰ আগলৈ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে আৰু আগতে চাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটোৰ লগতে